JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ মেক্ৰ' ইকনমিক্সৰ বাজেট সম্পৰ্কে অন্য এটা ভিডিঅ'। বাজেট কি, বাজেটৰ কম্পনেণ্টছখিনি কি আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম টাইপছ অফ বাজেট, অৰ্থাৎ বাজেটৰ প্ৰকাৰসমূহ কি। এতিয়া 3 টাইপছ অফ বাজেট ইতিমধ্যে আমি সকলোৱে জানো যে বাজেট কি হৈছে, বাজেটৰ 3টা প্ৰকাৰ আছে। টাইপছ অফ বাজেট তাৰে কি হৈছে, দেয়াৰ আৰ 3 টাইপছ অফ বাজেট। ওৱান বেলেঞ্চ বাজেট, নেক্সট আহিলে সাৰপ্লাস বাজেট, নেক্সট আহিলে ডেফিচিট বাজেট। অৰ্থাৎ বাজেটৰ প্ৰকাৰবিলাক হৈছে বেলেঞ্চ বাজেট, সুষম বাজেট, নেক্সট আহিলে সাৰপ্লাস বাজেট মানে ৰাহি বাজেট, নেক্সট হ'ল ডেফিচিট বাজেট মানে ঘাটি বাজেট। এতিয়া কোনখন বাজেটক কিয় সাৰপ্লাস বা বেলেঞ্চ বা ডেফিচিট কোৱা হয় সেই সম্পৰ্কে আমি চাই লওঁ। প্ৰথম আহিলে বেলেঞ্চ বাজেট। এতিয়া when the revenues and expenditure are equal during a given year, the government has a balanced budget. অৰ্থাৎ কি হৈছে, যেতিয়া চৰকাৰ এখনৰ নিৰ্দিষ্ট এটা বৰ্ষত যি চৰকাৰখনৰ যি আয় আৰু যি ব্যয় সেই দুয়োটা যদি সমান হয়, তেতিয়া কি হয়, সেই বাজেটখনক কি বুলি কোৱা হয়, বেলেঞ্চ বাজেট বুলি কোৱা হয়, অৰ্থাৎ সুষম বাজেট বুলি কোৱা হয়। সুষম বাজেটখন তেনে কি আমি গম পালোঁ যে এই বাজেটখনত কি হৈছে, এক্সপেণ্ডিচাৰ এণ্ড ৰেভিনিউ ইজ ইকুৱেল। আমি মনত ৰাখিবলগীয়া কথাটো হ'ল ইয়াত কি যে এক্সপেণ্ডিচাৰ আৰু ৰেভিনিউ। এতিয়া আমি ৰেভিনিউ আমি কি আগতে পাইছিলোঁ যে ৰেভিনিউ আমি কেনেকৈ পাওঁ, টেক্স প্লাছ নন টেক্স। এইটো আমি টি বুলি ইয়াত দেখুওৱা হৈছে, টি আৰু জি হ'ল কি গভট এক্সপেণ্ডিচাৰ। গতিকে টি ইজ ইকুৱেল যেতিয়া জি হয় তেতিয়াই কি হৈছে বেলেঞ্চ বাজেট হয়। অৰ্থাৎ নিৰ্দিষ্ট বৰ্ষটোৰ বা নিৰ্দিষ্ট ফাইনেন্সিয়েল যিটো ইয়েৰ সেই মানে বিত্তীয় বৰ্ষটোত যদি কি হৈছে চৰকাৰখনৰ আয় আৰু ব্যয় সমান হয়, তেতিয়াহ'লে সেই বাজেটখন মানে যিখন বাজেট নিৰ্ধাৰণ কৰিব, বাজেটখনত আয় ব্যয় সমান যদি দেখুওৱা হয় তেতিয়া বাজেটখনক আমি কি বুলি কওঁ, সুষম বাজেট বুলি কওঁ। সেই সুষম বাজেটৰ ধাৰণাটোক আমি এনেকৈ দেখুৱাব পাওঁ, জি ইজ ইকুৱেল টি প্লাছ এইটো হ'ল আমাৰ ডেল বি প্লাছ ডেল বি এম। এতিয়া ডেল বি এইটো বুজাইছে যে নেট বৰ' আৰু এইটো হ'ল নেট মানি। মানে যদি কি হৈছে অৰ্থনীতিখনত নতুনকৈ কোনো ধাৰ লোৱা নাথাকে, এইটো জিৰ' মানি, মানে এইটো নেট মানি মানে যদি জিৰ' হয়, নেট বি মিনছ কি হৈছে বৰয়িং, মানে বৰয়িং ইজ ইকুৱেল জিৰ' আৰু নেট বৰয়িং মানে আৰু নেট মানি ক্ৰিয়েশ্যন ইজ ইকুৱেল জিৰ'। যদি এই দুইটা জিৰ' হয় তেতিয়া কি হ'ব, এটা জিৰ' হ'লে আকৌ একে থাকিব জি ইজ ইকুৱেল টি, অৰ্থাৎ গভ এক্সপেণ্ডিচাৰ এণ্ড টেক্স ইজ ইকুৱেল হ'ব। আৰু তেতিয়া কি হ'ব, সেই ইয়েৰটোত ফাইনেন্সিয়েল ইয়েৰটোত কি হৈছে বাজেটখন সুষম বাজেট হ'ব। এতিয়া সুষম বাজেটখনৰ বহুত কিছু নিশ্চয় মেৰিটছ থাকিব, ডিমেৰিটছ থাকিব। এতিয়া এই মেৰিটছবিলাক চাওঁ, ইট হেজ টু ষ্টপ এনি টাইপ অফ ৱেষ্টফুল এক্সপেণ্ডিচাৰ। যদি বাজেটখন কি হৈছে সুষম বাজেট হয়, তেতিয়াহ'লে কি হৈছে ইয়াৰ ডাঙৰ গুণটো হৈছে যে ইয়াত কোনো ধৰণৰ অতিৰিক্ত ব্যয় বা যিটো ৱেষ্টফুল মানে অদৰকাৰী কিছুমান এক্সপেণ্ডিচাৰ সাধাৰণতে ইয়াত নহয়, এনেকুৱা ধৰণৰ বাজেট যদি হয়। নেক্সট আহিলে ইট এনচিয়'ৰ্ছ ফিস্কেল ষ্টেবিলিটি। ই আৰু কি কৰে বিত্তীয় যি স্থিৰতা, সেই বিত্তীয় স্থিৰতাক ই কি কৰে নিশ্চিত কৰি তোলে। নেক্সট ইয়াৰ ডিমেৰিটছবিলাক হ'ল, দিছ পলিচি ডাজ নট চল্ভ দ্য প্ৰব্লেম অফ আনএমপ্লয়মেণ্ট ইন টাইমছ অফ ৰিচেশ্যন এণ্ড ডিপ্ৰেশ্যন ইন ডেভেলপ কাণ্ট্ৰি। অৰ্থাৎ উন্নত যিবিলাক দেশ, উন্নত দেশবিলাকত কি হৈছে এই যিখন বেলেঞ্চ বাজেট, এই বেলেঞ্চ বাজেটখনে কি কৰিব নোৱাৰে, উন্নত দেশবিলাকৰ যদি আনএমপ্লয়মেণ্ট প্ৰব্লেম হয়, সেই আনএমপ্লয়মেণ্ট প্ৰব্লেম যদি হয় ইন টাইম অফ ৰিচেশ্যন এণ্ড ডিপ্ৰেশ্যন, ৰিচেশ্যন আৰু ডিপ্ৰেশ্যন যেতিয়া হ'ব, তেতিয়া সেই সময়ত যেতিয়া অৰ্থনীতি যেতিয়া মানে কি হয় ক্ৰমান্বয়ে হতাশগ্ৰস্ত হয় বা অৰ্থনীতিত ডিপ্ৰেশ্যনত ভোগে, তেতিয়াহ'লে বা ঋণাত্মক হয় অৰ্থনীতি, তেতিয়াহ'লে সেই ডেভেলপ কাণ্ট্ৰিবিলাকে, উন্নত কাণ্ট্ৰিবিলাকে কি কৰিব নোৱাৰে, আনএমপ্লয়মেণ্ট যিটো প্ৰব্লেম হয়, মানে যিটো নিয়োগহীনতাৰ যিটো প্ৰব্লেম, সেই প্ৰব্লেমটো ছল্ভ কৰিব নোৱাৰে। নেক্সট আহিলে ইট ডাজ নট প্ৰমোট কেপিটেল ফৰ্মেশ্যন এণ্ড লিড টু ফাষ্টাৰ গ্ৰ'থ ইন ডেভেলপিং কাণ্ট্ৰিজ। আৰু ই কি কৰিব নোৱাৰে, ইট ডাজ নট প্ৰমোট কেপিটেল ফৰ্মেশ্যন। এনেকুৱা ধৰণৰ যদি বাজেট হয় দেশ এখনৰ, তেতিয়া ই কি কৰিব নোৱাৰে, কেপিটেল ফৰ্মেশ্যন ই কৰিব নোৱাৰে ফাষ্টাৰ গ্ৰ'থৰ কাৰণে। ডেভেলপিং কাণ্ট্ৰিবিলাকত, বিশেষকৈ উন্নয়নশীল দেশবিলাকত কি হৈছে সুষম বাজেট ইয়াত মুঠেই
গ্ৰহণযোগ্য নহয়, যিহেতু ই কি কৰিব নোৱাৰে, কেপিটেল ফৰ্মেশ্যন কৰিব নোৱাৰে, মূলধন গঠন কৰিব নোৱাৰে, যিহেতু উন্নয়নশীল দেশ এখনৰ অৰ্থনীতিৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে কি হৈছে মূলধন গঠন এটা ডাঙৰ বৈশিষ্ট্য। সেই মূলধন গঠনেই কি হৈছে যদি বেলেঞ্চ বাজেট হয় তেতিয়াহ'লে কৰিব নোৱাৰে, গতিকে এইটো এটা ইয়াৰ ডিমেৰিট। নেক্সট আহিলে চাৰপ্লাছ বাজেট অৰ্থাৎ ৰাহি বাজেট। A budget surplus means that the total gov revenue exceed total expenditure. যেতিয়া কি হৈছে এখন এটা ফাইনেন্সিয়েল ইয়েৰত কি হয় যদি টোটেল যিটো ৰেভিনিউ টোটেল মানে টেক্স মানে টোটেল ৰেভিনিউ গ্ৰেটাৰ দেন যি গভ এক্সপেণ্ডিচাৰ হয়, অৰ্থাৎ চৰকাৰখনৰ কি হৈছে যদি ব্যয়তকৈ আয় বেছি হয় তেতিয়া কি হৈছে সেইখন ৰাহি বাজেট বুলি কোৱা হয়। আৰু সেই ৰাহি বাজেটখন সাধাৰণতে কি হয় উন্নত দেশবিলাকত ৰাহি বাজেট প্ৰস্তুত কৰা দেখা যায়। আমেৰিকাৰ দৰে দেশত ৰাহি বাজেট প্ৰস্তুত কৰে। আৰু ৰাহি বাজেটৰ কিছুমান সুবিধা যে নাই এনে নহয়, ইয়াৰ প্ৰথম মেৰিটছটো হ'ল কি ইট ৰিডিউচড AD অৰ্থাৎ এগ্ৰিগেট ডিমাণ্ড ফৰ ক্লজিং ইনফ্লেশ্যনাৰী গেপ। এতিয়া ইনফ্লেশ্যনাৰী গেপ হ'ল কি যেতিয়া আমাৰ মুদ্ৰাস্ফীতিৰ যিটো অৱকাশে দেখা দিয়ে। মুদ্ৰাস্ফীতি কেতিয়া হয় যেতিয়া মুদ্ৰাস্ফীতি বিশেষকৈ হোৱা দেখা যায় যেতিয়া এগ্ৰিগেট ডিমাণ্ড বেছিকৈ হয়। এতিয়া সেই এগ্ৰিগেট ডিমাণ্ড হ্ৰাস কৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বাজেটে সহায় কৰে বুলি কৈছে। নেক্সট কিন্তু ইয়াৰ ডিমেৰিটছো আছে। ডিমেৰিটছটো হ'ল কি ইট ইজ নট এপ্লিকেবল ইন টাইম অফ ডিপ্ৰেশ্যন। এইটো মানে ডিপ্ৰেশ্যনৰ সময়ত অৰ্থনীতি এখন যেতিয়া কি হৈছে অৰ্থনীতি এখনত অৱনতিয়ে দেখা দিয়ে তেতিয়া সেই অৱনতিৰ সময়ত কিন্তু এই যিখন বাজেট এই বাজেটখন কিন্তু কি হৈছে এখন উপযুক্ত নহয় বা এখন সেই সময়ত এখন এপ্লিকেবল নহয়। তেনেকুৱা ধৰণৰ সময়ত মানে এনেকুৱা ধৰণৰ বাজেটে কি হয় অৰ্থনীতিত সহায় কৰিব নোৱাৰে। গতিকে এই চাৰপ্লাছ বাজেটৰ কথা আমি নিশ্চয় গম পাইছোঁ। নেক্সট আহিলে ডেফিচিট বাজেট। এতিয়া ডেফিচিট বাজেট অৰ্থাৎ ঘাটি বাজেট। এই বাজেট ডেফিচিট ইণ্ডিকেটছ ডেট স্পেণ্ডিং এক্সিডছ ৰিচিপ্টছ দিছ হেজ টু বি মিট বাই বৰয়িং হুইচ ইনক্ৰিজ গভ টেপ। ইয়াৰ মূল কথাটো হ'ল যে যিখন আমাৰ ঘাটি বাজেটখনত কি হৈছে ডেট ইজ জি গ্ৰেটাৰ দেন টি অৰ্থাৎ জি হ'ল গভ এক্সপেণ্ডিচাৰ আৰু টি হ'ল টেক্স বা ৰেভিনিউ। এতিয়া যেতিয়া চৰকাৰ এখনৰ বা বাজেটখনত কি হৈছে আয়তকৈ ব্যয় বেছি হয় তেতিয়া সেই বাজেটখনক কি বুলি কোৱা হয় ঘাটি বাজেট বুলি কোৱা হয়। অৰ্থাৎ ঘাটি মিনছ ডেফিচিট হ'ল যে এইটো ধাৰ যিটো মানে ঘাটি থাকিব, থকাকৈ কি হৈছে এই বাজেটখন প্ৰস্তুত কৰা হয়। এনেধৰণৰ বাজেট আচলতে আমাৰ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশবিলাকত কৰা হয়। আৰু এখন উন্নয়নশীল দেশৰ বাবে এনেকুৱা ধৰণৰ বাজেটেই আচলতে এটা অৰ্থনৈতিক উন্নয়নৰ এটা কৌশল হয় এই ডেফিচিট বাজেট। এতিয়া আমি গম পালোঁ যে ডেফিচিট বাজেটখনত কি হ'ব যে দেশ এখনৰ অৰ্থনীতিত যিমানখিনি আয় হ'ব মানে চৰকাৰখনলৈ যিমান আয় আহিব ৰেভিনিউ যিমান আহিব তাতকৈ কি হ'ব ব্যয় বেছি হ'ব। ঠিক আছে। এতিয়া এই বাজেটখন আমি দেখিলোঁ এনেকুৱা ধৰণৰ বাজেট কিয় প্ৰস্তুত কৰিবলগীয়া হয় যিহেতু উন্নয়নশীল দেশবিলাকৰ কি হৈছে অৰ্থনীতিৰ যি আন্তঃগাঁথনি অতি দুৰ্বল হয়। এনেকুৱা ধৰণৰ অৰ্থনীতিত সাধাৰণতে কি হয় কেপিটেল ফৰ্মেশ্যন এটা উল্লেখযোগ্য ইয়াৰ সমস্যা হয়। অৰ্থাৎ মূলধন গঠন কৰিবৰ কাৰণে কি কৰে চৰকাৰে বিভিন্ন ধৰণৰ উৎসৰ পৰা কি কৰিব লাগে বড়ো কৰিব লাগে, টকা ধাৰে ল'ব লাগে। আৰু সেই ধাৰে লোৱা যিটো ব্যৱস্থা মানে দেশ এখনৰ ভিতৰৰ পৰা যিখিনি ইনকাম হয় সেই ইনকামখিনিয়ে দেশখনৰ কি হৈছে সকলো ধৰণৰ সমস্যা সমাধান কৰিব নোৱাৰে। গতিকে দেশখনত কি হৈছে আয়তকৈ ব্যয় বেছি কৰা হয় আৰু ব্যয় বৃদ্ধি কৰি পেলাই দেশখনৰ অৰ্থনৈতিক উন্নয়ন কি হৈছে সাধন কৰিবলৈ চেষ্টা কৰা হয়। উন্নয়নশীল দেশবিলাকত এনেকুৱা ধৰণৰ বাজেট প্ৰস্তুত কৰা হয়। ভাৰতবৰ্ষ আমাৰ বিশেষভাৱে উল্লেখযোগ্য। এতিয়া ইয়াৰ যিবিলাক মেৰিটছখিনি আমি চাওঁ। ইট ইনক্ৰিজ AD এণ্ড এনেবল দ্য ডিপ্ৰেছড ইকনমি টু ৰিচিভ ফুল এমপ্লয়মেণ্ট। এতিয়া এই বাজেটখনৰ মূল কথা হ'ল যে এনেকুৱা ধৰণৰ যদি বাজেট হয় মানে ঘাটি বাজেটে কি কৰে দেশখনৰ যি এগ্ৰিগেট ডিমাণ্ড অৰ্থাৎ সামগ্ৰিক যি চাহিদা সেই সামগ্ৰিক চাহিদা কি হৈছে বৃদ্ধি কৰাত সহায় কৰে। এনেকুৱা ধৰণৰ বাজেটে কেনেকৈ কৰে যিহেতু কি হৈছে চৰকাৰে বেছিকৈ খৰচ কৰে। চৰকাৰী যিবিলাক এক্সপেণ্ডিচাৰ হয় চৰকাৰী ব্যয় যিবিলাক হয় সাধাৰণতে কি হয় চৰকাৰী ব্যয়বিলাকে জনসাধাৰণৰ কল্যাণ সাধন কৰে। আল্টিমেট জনসাধাৰণৰ যিটো কনজামশ্যন পাৱাৰ অৰ্থাৎ যি ভোগ ক্ষমতা সেই ভোগ ক্ষমতাক কি কৰে বৃদ্ধি কৰে। মানে চৰকাৰে জনকল্যাণ সাধন কৰে। তাৰ ফলস্বৰূপে কি হৈছে
ডিমাণ্ড বৃদ্ধি পায় মানে জনসাধাৰণৰ যি চাহিদা সেই চাহিদা বৃদ্ধি হয় চাহিদা বৃদ্ধি হোৱাৰ ফলত কি হৈছে যিটো এগ্ৰিগেট ডিমাণ্ড মানে সামগ্ৰিক চাহিদা কি হৈছে বৃদ্ধি হয় আৰু এই সামগ্ৰিক চাহিদা বৃদ্ধি হোৱাৰ কাৰণে কি হয় দেশ এখনৰ যিটো ডিপ্ৰেছড ইকনমি মানে যিখন দেশখনৰ যি অৱনতিমূলক অৰ্থনীতি বা দেশ এখনৰ যি উন্নয়নশীল অৰ্থনীতি সেই অৰ্থনীতিৰ পূৰ্ণ নিয়োগৰ ই কি কৈছে সুযোগ সৃষ্টি কৰে নেক্সট আহিলে ইট ইনক্ৰিজেছ ইকনমিক গ্ৰ'থ কুইকলি আৰু এনেকুৱা ধৰণৰ অৰ্থনীতি বাজেট এখনে কি কৰে দেশখনৰ অৰ্থনৈতিক উন্নয়ন খুব ক্ষীপ্ৰতাৰে বৃদ্ধি কৰাত ই সহায় কৰে যিহেতু দেশখনত কি হৈছে দেশখনৰ যিহেতু আন্তঃগাঁথনি দুৰ্বল গতিকে চৰকাৰে ধাৰ কৰি হ'লেও যিকোনো ক্ষেত্ৰত কি হৈছে মূলধন বিনিয়োগ কৰি দেশখনৰ আন্তঃগাঁথনি উন্নয়ন কৰি অৰ্থনীতি সবল কৰাত ই সহায় কৰে নেক্সট হ'ল ইয়াৰ কিন্তু কিছুমান ডিমেৰিট স্বাভাৱিক কথা থাকিবই প্ৰথম হ'ল ইট ইজ নট এপ্লিকেবল ইন টাইম অফ ইনফ্লেশ্যন অৰ্থাৎ যেতিয়া মুদ্ৰাস্ফীতি হৈ থাকে মুদ্ৰাস্ফীতি হ'লে কি হয় যে মুদ্ৰাৰ মূল্য হ্ৰাস হয় মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ সময়ত যদি বা মুদ্ৰাৰ মূল্য হ্ৰাস হোৱাৰ লগে লগে কি হয় ইপিনে এগ্ৰিগেট ডিমাণ্ড গ্ৰেটাৰ দেন এগ্ৰিগেট ছাপ্লাই হয় অৰ্থাৎ সামগ্ৰিক যোগানতকৈ কি হৈছে বেছি হয় তেতিয়া কি হৈছে মুদ্ৰাৰ মূল্য হ্ৰাস হৈ আহে সেই সময়ত যদি চৰকাৰে আৰু অতিৰিক্ত ব্যয় কৰে ডেফিচিট কৰি মানে বড়ো কৰি পেলাই তেতিয়া কি হৈছে দেশ এখনত সাধাৰণতে কি হয় ইনফ্লেশ্যন আৰু বাঢ়ে গতিকে সেইকাৰণে যেতিয়া মুদ্ৰাস্ফীতি হৈ থাকে মুদ্ৰাস্ফীতিৰ সময়ত কিন্তু সেই ঘাটি বাজেট কি হৈছে কেতিয়াও উপযুক্ত নহয় নেক্সট হ'ল ইট এন এক্সেচিভ ইনক্ৰিজ ইন গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ যিহেতু কোৱা হৈছে যে বাজেটখনত কি হৈছে আয়তকৈ ব্যয় বেছি হয় যদি আয়তকৈ ব্যয় বেছি হয় চৰকাৰে কি হৈছে আননেচেচেৰী কিছুমান এক্সপেণ্ডিচাৰ কৰে চৰকাৰে কিছুমান আননেচেচেৰী ব্যয় কৰে যিবিলাক মানে অদৰকাৰী বা অনাৱশ্যক ব্যয় চৰকাৰৰ কি হৈছে বৃদ্ধি হয় যাৰ ফলস্বৰূপে কি হৈছে অৰ্থনীতি সাধাৰণতে দুৰ্বল হোৱাৰ লক্ষণ দেখা দিয়ে এতিয়া এটা কথা আমি মনত ৰাখোঁ যে ডেফিচিট বাজেটৰ প্ৰথম ধাৰণাটো কিন্তু কেইনছিয়ে আনিছিলে যেতিয়া কি হৈছিলে বিশ্বত গ্ৰেট ডিপ্ৰেশ্যনে দেখা দিছিলে মানে মহামন্দা অৱস্থাই যেতিয়া দেখা দিছিলে 1929 to 33 ইয়েৰ্ছত তেতিয়া কি হৈছিলে গ্ৰেট ডিপ্ৰেশ্যনৰ সময়ত কেইনছে প্ৰথম ডেফিচিট বাজেটৰ কথা কৈছিলে আৰু সেই ডেফিচিট বাজেটৰ ধাৰণাৰে কি কৰা হৈছিলে গ্ৰেট ডিপ্ৰেশ্যনৰ মোকাবিলা কৰা হৈছিলে গতিকে তেতিয়াৰ পৰাই ডেফিচিট বাজেটৰ ধাৰণাটো কি হৈছে সমগ্ৰ বিশ্বতে প্ৰচলিত হৈ আহিছে আৰু এতিয়া উন্নয়নশীল দেশ বিশ্বৰ বহুত উন্নয়নশীল দেশে কি কৰে ডেফিচিট বাজেট প্ৰস্তুত কৰে ঠিক আছে বাজেটৰ বিভিন্ন ভাগসমূহ আজি আমি আলোচনা কৰিলোঁ আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ